তাৰ বহি আছিলে যিখন ডেনিছ ছাৰে বৰ ধুনীয়াকৈ নিকাকৈ লিখা এখন বুক আছিলে আছিলে সেই বহীখনৰ পৰা চাই মই লাহে লাহে শিকি সমানে গৈ অলপ আয়ত্ব কৰিছিলোঁ আৰু ইমানো নহয় যে দাদাৰ সমান বা বাকী যেনেকৈ ছাৰৰ ওচৰত শিকিলে যেনেকুৱা হয় কিন্তু ছাৰৰ সেই মেথডখিনিৰ কাৰণে মই অলপ সুবিধা হৈছিলে শিকিলোঁ জিতুলদা তেতিয়া পপুলাৰ পৰা জিতুলদাৰ ভায়েকে গান গাব এনেকৈ শুনি আছোঁ আৰু জিতুলদাৰ ভায়েকে গান গাব তাৰপিছত মই ভাই বুলি ভাবিছিলোঁ উত্তম সোণোৱাল বুলি ভাবিছিলোঁ তাৰপিছত লাহে লাহে গম পালোঁ যে সেই মানে জিতুলদাৰ ভায়েক নহয় উৎপলদাৰ ভায়েক জুবিন তাৰপিছতে গৈ জুবিনক মুখামুখি হ'লোঁ মই প্ৰথমতে দিগন্তদাৰ লগত চিনাকি কৰি দিলে দিগন্তদা বঢ়িয়া হেণ্ডচাম মানুহ ল'ৰা এজন তেতিয়া তাৰপিছতে বঢ়িয়াকৈ কথা পতাৰ পিছত তেনেকুৱাতে জুবিন আহিলে জুবিনক চিনাকি কৰি দিয়াৰ পিছতে জুবিনে ক'লে আচ্ছা দুদুল তুমি নেকি তোমাৰ নামটো এনেই শুনিছোঁ মই এনেকৈ কিবৰ্ড চিবৰ্ড কিবা কিবি শুনিছোঁ তুমিয়ে দুদুল আচ্ছা মানে লাইভ শ্ব' নহ'লেও মানে লাইভ শ্ব'ৰ নিচিনা এটা কাৰবাৰ বেণ্ড এটা লাগে আমাক এখন চিনেমা চলি আছে সংঘৰ্ষ বুলি সংঘৰ্ষখনত অক্ষয় কুমাৰ আছে প্ৰীতি জিন্টা আছে সেই চিনেমাখনত গৈ বেণ্ডটোত অকণমান পাৰফৰ্মেঞ্চ লাগে আৰু কিবা কিবি কৰিব লাগিব এক্টিং মোৰ বিৰাট হাঁহি উঠিছে হে ভগৱান আকৌ সেইটোতো এনেই জমাই পেলাই কৈছিলোঁ কথাটো গৈ দেখোন মানে দিঠকত হ'বলৈ গৈ আছে তাৰপিছত বোলো ঠিক আছে হ'ব দিয়া ব্ৰহ্মপুত্ৰ বইজ নামটো দিছিলোঁ মানে বেণ্ডটোৰ এখন বেনাৰ লাগে তেতিয়া ব্ৰহ্মপুত্ৰ বইজ বুলি দিছিলোঁ তাৰপিছত ভাল লাগিছিলে সেইটো এটা ঘটনা এটা ইয়াৰ পৰা কানেক্ট হৈ তাত হ'লগৈ কিবা এটা আজিৰ পৰা প্ৰায় ২৫ বছৰমানৰ আগতে যিকেইজন অসমীয়া যুৱকে সংগীতক এক কেৰিয়াৰ হিচাপে লৈ মুম্বাইলৈ ঢাপলি মেলিছিল তাৰ ভিতৰত দুদুল শইকীয়া অন্যতম দুদুলক প্ৰথম দেখা দিনটো আজিও মোৰ মনত সজীৱ হৈ আছে সেইটো আজিৰ পৰা ঠিক ৩১ বছৰমানৰ আগৰ কথা দুদুলদাই এখন ডাঙৰ কীবৰ্ড লৈ পেলাই যোৰহাটৰ জে বি কলেজৰ অডিটৰিয়াম হলত এটা সাংস্কৃতিক সন্ধিয়াত ভাগ ল'বলৈ আহিছিল দুদুলদাই সেইখিনি সময়ত যিখন কীবৰ্ড হাতত লৈ আনিছিল তেনেকুৱা কীবৰ্ড আমি সেইখিনি সময়লৈকে ঠিক দেখা পোৱা নাছিলোঁ আজি বহু ব্যস্ততাৰ মাজত দুদুলদাই মোক অলপ সময় দিছে তেওঁলোকৰ অলপ কথা পাতিবৰ বাবে আহকচোন আমি দুদুলদাৰ সৈতে অলপমান কথা পাতোঁ দুদুলদা আপোনাৰ মানে দাদা মৃদুল শইকীয়াই প্ৰয়াত ডেনিছ ছাৰৰ ওচৰত গীটাৰ শিকিছিল আৰু দাদা যেতিয়া ক্ৰিকেট খেলিবলৈ গৈছিলে সেই দাদাৰ অনুপস্থিতিত আপুনি দাদাৰ গীটাৰখন লৈ পৰোক্ষভাৱে আপুনি গীটাৰ ঘৰতে নিজে শিকিছিল বহীখন চাই খবৰটো আছে গতিকে সেই সময়ত যে আপুনি পৰিৱেশটো আপোনাৰ মনত পৰে যিটো আজিৰ পৰা ঠিক ৪১ বছৰমানৰ আগৰ কথা আৰু সেইটো মনত পৰিলে আপোনাৰ মনত কেনেকুৱা এটা অনুভৱ হয় আৰু কীবৰ্ড মানে আপুনি গীটাৰৰ পৰা কীবৰ্ডলৈ কিয় ঘূৰি গুচি আহিলে আচ্ছা খুব ভাল কথা এটা মনত পেলাই দিলা প্ৰথমতে ধন্যবাদ দিছোঁ তুমি অহাৰ কাৰণে আৰু তুমি মোৰ পৰা কিছুমান জানিব খোজাৰ কাৰণে কিছুমান কথা প্ৰথমতে কওঁ যে কেনেকুৱা লাগিছিলে মানে সোধাৰ লগে লগে কেনেকুৱা লাগিছে সোধাৰ লগে লগে এনেকুৱা লাগিছে যেন মই সেই সময়খিনিলৈ গুচি গৈছোঁ বহুত কিছুমান কথাই ভাহি আহিছে চকুৰ আগত আশে পাশে থকা সেই ঘটনাটো তুমি যিটো ক'লে যে গীটাৰখন বজাইছিলোঁ বা কেনেকৈ শিকিছিলোঁ কি কৰিছিলোঁ তাৰ আশে পাশে থকা কথাৰ পৰা মই যদি কওঁ যে তেতিয়া দাদাই ক্ৰিকেট খেলিব গুচি যোৱাৰ পিছতে দাদাই খুব চাফ চিকুণকৈ থয় আটোমটোকাৰী দাদা পৰিপাটিকৈ থয় কীবৰ্ডখন মানে গীটাৰখন মানে ইমান ধুনীয়াকৈ থয় এখন আলনাৰ ওপৰত এনেকৈ মাজত সোমাই পেলাই ৰাখে মানে তাৰপিছত ক্ৰিকেট খেলিব গুচি যায় দাদা ভাল ক্ৰিকেটাৰ আছিলে সেইটো সময়ত তাৰপিছত মই লাহেকৈ সেইখন উলিয়াৰ পিছত মই এখন তাৰ বহি আছিলে যিখন ডেনিছ ছাৰে বৰ ধুনীয়াকৈ নিকাকৈ লিখা এখন বুক আছিলে আছিলে সেই বহীখনৰ পৰা চাই মই লাহে লাহে শিকি সমানে গৈ অলপ আয়ত্ব কৰিছিলোঁ আৰু ইমানো নহয় যে দাদাৰ সমান বা বাকী যেনেকৈ ছাৰৰ ওচৰত শিকিলে যেনেকুৱা হয় কিন্তু ছাৰৰ সেই মেথডখিনিৰ কাৰণে মই অলপ সুবিধা হৈছিলে শিকিলোঁ তাৰপিছত লাহে লাহে মই মানে কি হ'ল মোৰ বাইদেৱে গান গায় তেতিয়া সেইটো সময়ত ৰুবি শইকীয়া তেখেতৰ গান ৰ'দালিয়ে ৰ'দ দে বুলি গান এটা পপুলাৰ গান আছিলে সেইটো সময়ৰ তাৰপিছতে বাইদেউৰ লগত যেতিয়া প্ৰগ্ৰেম কৰিবৰ কাৰণে যেতিয়া বাকী মিউজিচিয়ানবিলাক আহে বজাবলৈ তাতে এখন মানে একৰ্ডিয়ান বজোৱা এজন দাদা আহিছিলে দাদাজন অহাৰ পিছত দাদাই তেতিয়া সেই পাৰ্টবিলাক বজোৱাৰ পিছত মই মানে ঘৰত তেতিয়া বাইদেউৰ হাৰমনিয়ামখন লৈ তাতে পাৰ্টবিলাক উঠাওঁ কিছুমান পাৰ্ট আছিলে বৰ সুন্দৰ পাৰ্ট আছিলে একৰ্ডিয়নৰ পাৰ্ট আছিলে কীবৰ্ডৰ পাৰ্ট আছিলে তাৰপিছত মই তেতিয়া লাহে লাহে বাইদেউ বা দাদাহঁতক মানে হেৰি কৰোঁ আৰু যে মই দুখন হাতে বজাই হাৰমনিয়ামখনত দুখন হাতে বজাবলৈ তেওঁলোকক ব্লোৱাৰটো মাৰিব দিওঁ তেনেকৈ মোৰ হেঁপাহটো বাঢ়ি যোৱাৰ পিছত কীবৰ্ডৰ পাৰ্টবিলাক ধৰি লওক মই গীটাৰতে অলপ উঠাই পেলাই বাকী দাদাবিলাকক
শুনাৰ পিছত দাদাহঁতে আৰু মানে খুব হেৰি আগ্ৰহটো দেখি পেলাই ক'লে যে ইয়াক কিবা এটা কিনি দিব লাগে। তেতিয়া মোৰ বাৰ্থডেৰ দিনাখন দেউতাই সৰুকৈ এখন কীবৰ্ড বুলি ক'ব নোৱাৰি, এখন সৰু আৰু হেৰি ইনষ্ট্ৰুমেণ্ট এটা PT20 কেচিঅ' সৰু বগা এখন কীবৰ্ড কিনি দিলে। সেইখনৰ পৰা আৰম্ভ কৰি তেনেকৈ মই লাহে লাহে ইনক্লাইন হৈ গ'লোঁ তালৈ, গীটাৰৰ পৰা কীবৰ্ডলৈ গুচি আহিলোঁ। হয়, মই আপোনাক দেখা প্ৰথম ছবিখন যদি মনত পৰে সেইটো হ'ল আজিৰ পৰা ঠিক 31 বছৰমানৰ আগৰ কথা। JB কলেজৰ এখন সাংস্কৃতিক সন্ধিয়াত আপুনি ভাগ ল'বলৈ আহিছিলে আৰু লৈ আহিছিলে এখন প্ৰকাণ্ড কীবৰ্ড কেচিঅ' কোম্পানীৰ। সেই কীবৰ্ডখন দেখি আমাৰ সেই সময় এনেকুৱা লাগিছে ইমান ডাঙৰ কীবৰ্ডো থাকিব পাৰেনে। তাৰপিছত কাৰণ সেইখিনি সময়লৈকে আমি ইমান ডাঙৰ কীবৰ্ড কাৰো ওচৰত দেখা নাছিলোঁ। আৰু সেইখিনিখন আপুনি বজোৱাবলৈ যাৰ লগত আহিছিলে তেওঁ খুব সময় প্ৰসেনজিৎ লাহন, আৰু একেটা ষ্টেজতে প্ৰগ্ৰেম কৰিছিলে চিকু, আৰু শেষত আছিলে জুবিন গাৰ্গ। গতিকে গোটেই কথাখিনি আপুনি যেতিয়া মানে প্ৰথমে হেৰিয়াৰ লগত বজালে, প্ৰসেনজিতৰ লগত বজালে, তাৰপিছত আপুনি চিকুৰ লগতো বজালে, এই বজোৱা দেখা পাই আপোনাক জুবিনে ক'লে যে দুদুল তুমি মোৰ লগতে বজাব লাগিব। সেইখিনিৰ বিষয়ে কিবা স্মৃতি মনত আছেনে? JB কলেজৰ সেই সন্ধিয়া নহয়, আজিকালি মানে তেতিয়া সন্ধিয়া প্ৰগ্ৰেমটো নাছিলে, তাতকৈ আগত দুপৰীয়া নিচিনা মানে 2:30মান বজাৰ পৰা ষ্টাৰ্ট হয়, সন্ধিয়া হোৱাৰ আগে আগে শেষ হয়। তাৰপিছতে সেইটো সময়ত কি হৈছিলে, মই প্ৰসেনজিৎ লাহনৰ লগত ঠিকেই কৈছা বজাইছিলোঁ, চিকুৰ লগতো বজাওঁ। তেতিয়া মোক কোনোবাৰ পৰা মই কথাখিনি গম পাইছিলোঁ যে হেৰি আমাৰ জিতুলদা তেতিয়া পপুলাৰ পৰা জিতুলদাৰ ভায়েকে গান গাব, এনেকৈ শুনি আছোঁ আৰু জিতুলদাৰ ভায়েকে গান গাব। তাৰপিছত মই ভাই বুলি ভাবিছিলোঁ, উত্তম সোণোৱাল বুলি ভাবিছিলোঁ। তাৰপিছত লাহে লাহে গম পালোঁ যে সেই মানে জিতুলদাৰ ভায়েক নহয়, উৎপলদাৰ ভায়েক জুবিন। তাৰপিছতে গৈ জুবিনক মুখামুখি হ'লোঁ মই। প্ৰথমতে দিগন্তদাৰ লগত চিনাকি কৰি দিলে। দিগন্তদা বঢ়িয়া হেণ্ডচাম মানুহ ল'ৰা এজন তেতিয়া। তাৰপিছতে বঢ়িয়াকৈ কথা পাতিলে, কথা পতাৰ পিছত তেনেকুৱাতে জুবিন আহিলে, জুবিনক চিনাকি কৰি দিলে। কৰি দিয়াৰ পিছতে জুবিনে ক'লে আচ্ছা দুদুল তুমি নেকি, তোমাৰ নামটো এনেই শুনিছোঁ মই, কীবৰ্ড চিবৰ্ড কিবা কিবি শুনিছোঁ, তুমিয়ে দুদুল, আচ্ছা। তাৰপিছত এনেকুৱা গ'ল। তাৰপিছতে যেতিয়া সেইটো পাৰ হৈ যোৱাৰ পিছত যেতিয়া চিকুৰ লগত বাজিলে, মানে বজাবলৈ পালোঁ বা বজালোঁ তেতিয়া, তাৰপিছত প্ৰসেনৰ লগত বজালোঁ। তাৰপিছত ওলাই অহাৰ পিছত জুবিনে তেতিয়া ক'লে যে দুদুলেও বজাব, তুমি বজাই দিবা মোৰ লগত। ঠিক আছে। মই তেতিয়া কৈছোঁ গানবোৰতো নাজানো, মই একো নাজানো, মই যিকেইটা অলপ চাই লৈছিলোঁ হেৰিৰ লগত, প্ৰসেনহঁতৰ লগত, সেইকেইটা হৈ গ'ল। তাৰপিছতে ক'লে যে হেৰি নাই তুমি দিগন্তদা আছে, দিগন্তদাই পুতুকৈ কৰ্ড লাইনবিলাক দেখুৱাই দিলে, এনেকুৱা গান এনেকুৱা মই গুণগুণাওঁতেই ভাল লাগি গৈছিলে মোৰ একদম বুকু, এতিয়াও মানে সেইটো ভাল লাগি গৈছে তুমি সোধাৰ কাৰণে, মনটো তাত গুচি গৈছোঁ। তাৰপিছত গৈ সেই 3টামান গান হৈছিলে, খুব সুন্দৰ লাগিলে, মানে এতিয়াও চকুৰ আগত ভাহি গৈছে সেই সময়খিনি, খুব ভাল কথা এইটো। ঠিক আপুনি তাৰ অলপমান দিনৰ পিছতে জুবিনে হেৰি উলিয়াই অনুৰাধা নামৰ এটা এলবাম উলিয়াই। অনুৰাধাৰ পিছতে আপুনি এটা এলবাম উলিয়াই কাৰ বাবে বুলি। সেই এলবামটোৰ ক্ষেত্ৰত বৰ বিশেষ এটা আমি মানে চেলৰ ক্ষেত্ৰত বিশেষ এটা দেখা নগ'ল, কাৰণ সেইখিনিখনত মানে মাৰ্কেটিংটোৰ পৰিস্থিতিটো বৰ ঠিক নাছিল নেকি খুব সম্ভৱ। কেছেটটো ঠিকে আছিলে, ধৰি লোৱা সেই হিচাপত এনকে প্ৰডাকশ্যনৰ প্ৰথম এলবামটো ওলাইছিলে অনুৰাধা, তাৰ পিছে অলপ গেপ এটা আছিলে। সেই গেপটোত কাৰ বাবেতো মানে আমি কৰি থোৱা এটা, আৰু যেনেকৈ জুবিনে আৰু এটা এলবাম ওলাইছিলে, ধুনীয়া গানবোৰ আছিলে। তাৰপিছত তেতিয়াই জুবিনক কৈছোঁ আৰু তেতিয়া যে জুবিন তোমাৰ লিখাটো বিৰাট ধুনীয়া, তোমাৰ সুৰবিলাকো বিৰাট ধুনীয়া, কিবা কিবি তুমিও গাব লাগিব বা এনেকুৱা কৰিব লাগিব, কিবা এটা কৰিম আমি। তেতিয়া জুবিনে ক'লে যে অলৰেডি মই কিবা কিবি কৰি আছোঁ। তাৰপিছতে তেতিয়া লাহে লাহে ক'লে যে মই মানে এটা গান লিখি দিম, আৰু এটা গান আছে মোৰ হাতত ৰেডি আছে, বা এনেকুৱা ল'ব পৰা, শুনিব পৰা গানটো। সেই গানটো তেতিয়া ধৰি লোৱা জুবিনৰ যদি 10টামান গান ৰিলিজ হৈছিলে বা চলি আছিলে কথা বতৰা, তাৰ মাজত এটা গান সেইটো আছিলে, বুকু ভৰা ৰাতি বুলি গানটো, খুব সুন্দৰ গান। মই সেই গানটো আকৌ এবাৰ যদি কৰিবলৈ পাওঁ, গুণগুণাব পাৰিম নে নাজানো এতিয়া পুতুককৈ। বুকু ভৰা ৰাতি দুখ থাকে সাক্ষী, হেৰুৱা সুবাসে আমনি কৰেহি, প্ৰাণৰ সুৱদি সুৰে মোক এৰি যায়। বিৰাট ভাল লগা গান, সঁচাকৈ মোৰ ভাল লাগিছিলে তেতিয়া, এতিয়াও ভাল লাগে গানটো। খুব সুন্দৰকৈ জুবিনৰ লিখাটো, সুৰটো মই মানে আকৌ এবাৰ কিবা কৰিব মন যায় গানটোৰ ওপৰত। হয়, ইয়াৰ ঠিক অলপমান দিনৰ পিছতে আপোনালোক দিগন্তদা, আপুনি আৰু জুবিন এই তিনিজন মিলি এটা আড্ডা মাৰি আছিলে। আড্ডা মাৰি থকাৰ মাজতে জুবিনে হঠাতে কৈছিলে, খুব ধেমেলীয়া সুৰত কথাটো কৈছিলে
যে দুদুলে কিন্তু এক্টিঙো কৰি দিব পাৰে দেই। এই কথাষাৰ কিন্তু বাস্তৱত পৰিণত হৈছিল সংঘৰ্ষ নামৰ এখন চিনেমাত, আৰু তাত সঁচাকৈ এটা ব্ৰহ্মপুত্ৰ বয়জ নামেৰে এওঁলোকে এটা এক্টিং কৰিছিলে, যিটো এই চিনেমাখন এটা পাৰ্ট হৈ ৰৈ গ'ল। সেই বিষয়ে অকণ মই জানিব বিচাৰিছোঁ দুদুলৰ মুখেদি। কথাটো আছিলে এনেকুৱা, তাৰমানে ধৰি লোৱা যেতিয়া আমি জুবিনৰ প্ৰগ্ৰেমবিলাক কৰিবলৈ ল'লোঁ, মানে আমাৰ অনামিকাৰ পাছৰ যিমানবিলাক ষ্টেজ শ্ব' কৰিলোঁ, কৰাৰ পিছতে সেই চলি থাকোঁতেই আমি এটা ভাড়াঘৰ লৈ আছিলোঁ হেৰিত, এই চানমাৰিত পুফৰণীয়াত। তেতিয়া আমি ঋতু, মই, দিগন্তদা থাকোঁ, জুবিনো থাকে, আমি যিমানখিনি বেণ্ড মেম্বাৰ্ছ আছিলে গোটেইখিনি আহি থকা মেলা যায়, খোৱা মেলা যায়, খানা পিনা বনোৱা হয়, তেনেকুৱাবিলাক হৈ থাকোঁতে লাহে লাহে সেই বম্বেলৈ যোৱাৰ সেই কথাখিনি ওলাইছে আৰু অলপ মুম্বাই যাব লাগিছিলে এনেকুৱা। তাৰ আগতে মই এবাৰমান গৈছিলোঁ এটা অঞ্জলি বুলি এটা এলবাম এটাৰ মানে ডাবিং কৰিবৰ কাৰণে মই মুম্বাই গৈছিলোঁ। যাওঁতে গৈ মাইনাদাহঁতক লগ পাই ডাবিং চাবিং কৰাৰ পিছত মোৰ তেতিয়া সেইখিনি সময়ত অকণমান সাহটো আহিছে যে আমি দেখোন মুম্বাইত আহিব পাৰোঁ, আমি যেনেকৈ কামখিনি কৰি আছোঁ আৰু ইয়াত বহলভাৱে কৰি আছে, আমি কিন্তু যিখিনি কৰি আছোঁ সেইখিনিকে লৈ কৰিবতো পাৰোঁ। সেই ভাবি পেলাই তেতিয়া মনতে এটা হেঁপাহ এটাত পুহিছোঁ আৰু তেতিয়া লাহে লাহে তেনেকুৱাতে আমি বিহু প্ৰগ্ৰেম চগ্ৰেম কৰিলোঁ। কৰাৰ পিছত শেষ হ'ল বিহুৰ প্ৰগ্ৰেমবিলাক। শেষ হোৱাৰ সময়তে তোমাৰ জুবিন, আমি গোটেইকেইটা এদিন এনেকৈ মই কথা পাতিছোঁ, মই যাম কিন্তু দেই, অলপতে যাম, এইকেইদিনতে যাম আৰু। ক'ত যাবা? তাৰপিছত কৈছোঁ যে মই মুম্বাই যাম। তেতিয়া চবেই আমি প্ৰায়কেইটা, দিগন্তদা, আমি চবেই মানে চেন্নাই যোৱা কথা ওলাই থাকে মাজে মাজে বা কোৱা বতৰা যায়, কাৰণ ইলিয়াৰ ৰাজা, এ.আৰ. ৰেহমানৰ গানবিলাকৰ কাৰণে আমি একদম পাগল হৈ থাকোঁ। যেতিয়া ৰিলিজ হয় তেতিয়া আমি কালেক্ট কৰোঁ, ক'ৰবাৰ পৰা শ্বেয়াৰ কৰোঁ কেছেটবিলাক। তেনেকুৱা সময়তে মই হঠাৎ মুম্বাই চিঞৰিছোঁ, মুম্বাই যাম কৈছোঁ। তেতিয়া কৈছে যে ই যদি সঁচাকৈ যায়, জুবিনে কৈছে যে ই যদি যায় গৈ পেলাই এক্টিং কৰিব। কিন্তু মই কৈছোঁ মই ক'ৰবাত হ'লেও ওলাম, কিন্তু কিবা এটা কৰি পেলাই ওলাই যামগৈ, মোৰ এনেই আৰু সেইটো ধেমালি কৰিছিলোঁ আচলতে। কিন্তু হৈ পেলাই পিছতে গ'লোঁ যেতিয়া মুম্বাইলৈ সঁচাকৈ যোৱাৰ পিছতে এটা সৌভাগ্য আছিলে যে মানে মই তনুজা চন্দ্ৰা, নাম শুনিছা চাগে, ডাইৰেক্টৰ, মহেশ ভট্টৰ মানে বেনাৰত এখন ফিল্ম হৈ আছিলে তেতিয়া। সেই তাৰ সমসাময়িককৈ মই তাৰমানে পাঞ্জাবী কিছুমান শ্বৰ্ট ফিল্মৰ বেকগ্ৰাউণ্ড মিউজিক স্ক'ৰ কৰিছিলোঁ। কৰোঁতে তনুজা চন্দ্ৰা ডাইৰেক্টৰ আছিলে। তেওঁ মোক এটা দুটাকৈ সুধি ক'লে যে তহঁতি মানে ৰিয়েল মিউজিচিয়ান হয়, পুৰা মিউজিচিয়ান, বেণ্ড আছে তহঁতৰ? মই ক'লে আমি বেণ্ড আছিলে বা আমি এনেকৈ বজাইছিলোঁ, লাইভ শ্ব' কৰিছিলোঁ, কিন্তু ইয়াত অহাৰ পিছত লাহে লাহে ৰেকৰ্ডিং লাইনটোত বেছিকৈ সোমাই গৈছোঁ, কিন্তু আমাৰ মন আছে আৰু তেনেকুৱা এটা আকৌ কিবা কিবি কৰিবলৈ। তেতিয়া ক'লে আৰু এটা ভাল কথা এটা ক'ব পাৰোঁ তোক, তই যদি ইণ্টাৰেষ্টেড। বোলে কওক। কৈছে আমাৰ সেইটো আৰু বেলেগ অলপ, মানে লাইভ শ্ব' নহ'লেও মানে লাইভ শ্ব'ৰ নিচিনা এটা কাৰবাৰ, বেণ্ড এটা লাগে আমাক। এখন চিনেমা চলি আছে সংঘৰ্ষ বুলি, সংঘৰ্ষখনত অক্ষয় কুমাৰ আছে, প্ৰীতি জিন্টা আছে। সেই চিনেমাখনত গৈ বেণ্ডটোত অকণমান পাৰফৰ্মেঞ্চ লাগে আৰু কিবা কিবি কৰিব লাগিব, এক্টিং চেক্টিং। মোৰ বিৰাট হাঁহি উঠিছে, হে ভগৱান, আকৌ সেইটোতো এনেই জমাই পেলাই কৈছিলোঁ, কথাটো গৈ দেখোন মানে দিঠকত হ'বলৈ গৈ আছে। তাৰপিছত বোলো ঠিক আছে, হ'ব দিয়া, ঠিক আছে, চাওঁচোন ট্ৰাই কৰিব পাৰি নেকি বুলি। তেতিয়া আমাৰ পাৰ্থ গোস্বামী, আমাৰ ড্ৰামাৰ পাৰ্থক ফোন কৰিলোঁ। তাৰপিছত পাৰ্থ মই দুটা লগ হৈ পেলাই কথাটো পাতি পেলাই আকৌ গ'লোঁ আৰু। তেতিয়া ফোনত কথা পাতোঁতে ক'লে ড্ৰেছ পাতি কিবা কিবি তোমালোকৰ কিবা আছে যদি মানে চাইজ ল'ব। আমি কৈছোঁ তেনেকুৱা আমি নহয় দেই, আমি এনেকুৱাকৈ থকা ড্ৰেছ কৰি পেলাই নোলাওঁ, কিন্তু আমি আমাৰ নিজৰ মতে আমি কিবা কিবি আৰু অলপ ওলাম আৰু তেনেকৈ অলপ। তাৰপিছত গৈছে আমি তেতিয়া আমাৰ ইয়াৰ পৰা গামোচা লৈ গ'লোঁ, তাৰপিছত অসমীয়া গামোচা, তাৰপিছত তোমাৰ কাৰ্বি জেকেটছ কিবা কিবি লৈ গৈছোঁ। তাৰপিছত তেনেকুৱা ধৰণৰ বস্তু লৈ গৈছোঁ যিখিনি আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, অকণমান দেখুৱাব পাৰোঁ যে এইকেইটা বস্তু। তাৰপিছত তাত লৈ যোৱাৰ পিছত তেওঁলোকে চাই মেলি খুব ভাল পালে, সাংঘাতিক বেগেতে কষ্টিউম ডিজাইনাৰক দি দিয়াৰ পিছত তেওঁলোকে তেনেকুৱা কপি কিবা কিবি বনালে আৰু চিনেমাখনৰ কাৰণে। তাৰপিছত আমি সেইটো কৰি পেলাই তেতিয়া আমি ব্ৰহ্মপুত্ৰ বয়জ নামটো দিছিলোঁ, মানে বেণ্ডটোৰ এখন বেনাৰ লাগে, তেতিয়া ব্ৰহ্মপুত্ৰ বয়জ বুলি দিছিলোঁ। তাৰপিছত ভাল লাগিছিলে, সেইটো এটা ঘটনা এটা ইয়াৰ পৰা কানেক্ট হৈ তাত হ'লগৈ কিবা এটা। গৈ সেইটো এক্টিং নহয়, তথাপিও মানে সেই লাইনটোত গৈছা তুমি, সোধাৰ প্ৰশ্নটোৰ উত্তৰত এইটো আৰম্ভ বস্তুটো এইটো হয়। জুবিনৰ লগত ঠিক আৰম্ভণিৰ পৰা 6-7 বছৰমান দুদুলে প্ৰগ্ৰেম কৰিছে।
তাৰ মাজতে দুদুলে এটা নিজা এলবাম উলিয়াইছিল কাৰ বাবে। এই কাৰ বাবে এলবামটো ওলোৱাৰ অলপমান দিনৰ ঠিক পাছতেই দুদুলা মুম্বাইমুখী হয়। দুদুলা একচুৱেলি আপুনি মুম্বাইমুখী কি কাৰণে হ'ল আৰু কিয় আপুনি ভাবিলে যে মই ইয়াত থকাতকৈ মানে মুম্বাইত কিবা এটা কৰাটো বেছি ভাল হ'ব? আচ্ছা, তাৰমানে কি হৈছিলে, ঘটনা এটা আছে। সেই ঘটনাটো এনেকুৱা, কাৰ বাবে বুলি এলবামটো যোনটো কৈছা, সেই এলবামটো যেতিয়া আমি ৰেকৰ্ডিঙৰ কাৰণে কেলকাতাত গৈছিলোঁ ষ্টুডিঅ' ভাইব্ৰেশ্যনত যাওঁতে তাতে যিবিলাক ছিনিয়ৰ মিউজিচিয়ানছ আছিলে, তেওঁলোকে যিকেইটা গান লৈ গৈছোঁ বনাই পেলাই মুখেৰে পাৰ্টবিলাক গায়ো গৈছোঁ, ৰেকৰ্ড কৰি লৈ গৈছোঁ। আৰু তাতো গৈ পেলাই আমি ধৰি লোৱা এৰেঞ্জমেণ্টৰ ভাগটোত সোমাই পেলাই নিজে কিছুমান পাৰ্টবিলাক গাই দিছিলোঁ। ছেক্সোফোনৰ পাৰ্ট গাইছোঁ, গীটাৰৰ পাৰ্ট গাইছোঁ। গাই দিয়াৰ লগে লগে যিখিনি মিউজিচিয়ানছ আছিলে তেওঁলোকে কৈছে যে আমি অকণো চেঞ্জ নকৰোঁ, যেনেকৈ গাইছা তুমি তেনেকৈ কিন্তু ৰাখিম, একদম ধুনীয়াকৈ ৰাখিম, আমি বজাইহে দিম খালি ইমান ধুনীয়া পাৰ্ট বনাইছা তুমি, বিৰাট ভালকৈ আমাক মানে এপ্ৰিচিয়েট কৰিছে মোক আৰু দাদাক। কৈছে আশিষ দা বুলি যোনজন ছেক্সোফোনিষ্ট আছিলে, তেখেতে কৈছে যে বাবা তই মুম্বাইত যা, তই ইয়াত কিয় আহিছ, যদি ইয়াত আহিছ ইয়াত থাকি যা, নহ'লে মুম্বাই যা, কাৰণ এনেকুৱা ধৰণৰ মিউজিচিয়ানবিলাকেইতো মুম্বাইত কাম কৰি আছে বা কাম কৰে, ষ্টাৰ্ট কৰে, এনেকৈ কাম কৰে। তাৰপিছতে ধৰি লোৱা পিছে এটা এলবাম মই কাম কৰিছিলোঁ, সেইটো হ'ল অঞ্জলি। সেই এলবামটোৰ ভইচ ডাবিঙৰ সময়ত তেতিয়া মুম্বাই যাবলগীয়া হ'ল বা গ'লোঁ। মুম্বাইত গৈ যেতিয়া ডাবিং কৰিলোঁ, ডাবিং কৰোঁতে মোৰ সেই কথাষাৰে অকণমান সাহসটো আকৌ মানে মনত পেলাই দিলে। আচ্ছা, সেই আশিষ দাই কথাটো ঠিকেই কৈছিলে কিজানি, কাৰণ ইয়াত আহি পেলাই যেতিয়া মই কাৰোবাক গাব সুবিধাখিনি পাইছিলোঁ, গোৱাইছিলোঁ, তেওঁলোকেও কৈছে খুব ধুনীয়াকৈ আপুনি বুজাব জানে আৰু খুব ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছে আপুনি পাৰ্টটো, আৰু বা এই কথাখিনিৰ লগত সুৰটোৰ লগত আপুনি গাই শুনাইছে, ভইচটো গাই দিছে, খুব বঢ়িয়া। তেতিয়া সেই বস্তুখিনিয়ে লাহে লাহে সাহসখিনি ডাঙৰ হৈ পেলাই মুম্বাইৰ ফালে চাওঁচোন গৈ তেনেকৈ গ'লোঁ আৰু। মুম্বাইত প্ৰথম গৈ আপোনাৰ কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলে? বিশেষ এনেকুৱা নাছিলে যে মানে ক'ত যাম কি কৰিমটো নাছিলে, যিহেতু মই আগতে এবাৰ গৈ পাইছিলোঁ। এটা এড্ৰেছ এটাত যাব পৰা এড্ৰেছ এটা আছিলে, ধৰি লোৱা মিউজিচিয়ান ষ্টুডিঅ'ত আছিলে, তেতিয়া মাইনা দাহঁতে কাম কৰি আছিলে তাতে গৈ পাই পেলাই ধৰি লোৱা মই যেতিয়া সেই এলবামটোৰ কামত গৈছিলোঁ, তেতিয়া দুই এজনৰ লগত চিনাকি হৈছিলোঁ। চিনাকি হওঁতেও তেতিয়াও মানে তেওঁলোকেও সাহস দিছিলে যে আহি যোৱা, আৰু ফোন নাম্বাৰছ কালেক্ট কৰিছোঁ তেতিয়াই, লৈ মেলি তেতিয়া পিছত যেতিয়া গ'লোঁ তেওঁলোকক কথা বতৰা চলিলে। আৰু অলপ দিনটো থাকিবই লাগিব, অকণমান দিন বহি থাকিব লাগিব, ইফালে চাই বস্তুটো ক'ত মানে হ'ব বা কেনেকৈ ধৰণে আগবাঢ়িম সেই প্লেনটো লাগে। সেই প্লেনটো কৰিছিলোঁ, মোৰ বৰ অসুবিধা হোৱা নাছিলে আচলতে, আৰু তেনেকৈ আগবাঢ়িছিলোঁ। গৈ এয়া আৰু মানে কৰি আছোঁ। হয়, প্ৰথম অৱস্থাত আপোনাক কোন প্ৰযোজকে এনেই স্থান মানে আগবঢ়াই দিলে যে তুমি মোৰ ইয়াতে কাম কৰা বুলি? হয়, সেইটো সময়ত ৰাজু সিং বুলি এজন মিউজিক ডাইৰেক্টৰ এতিয়াও আছে, কৰি আছে। ৰাজু সিঙৰ আণ্ডাৰত মই কাম কৰিছিলোঁ। তেওঁ এটা এলবামৰ কাম দিছিলে, পাঞ্জাবী এলবাম আছিলে। সেই এলবামটো তেতিয়া ধৰি লোৱা মই ইয়াৰ পৰা গৈছোঁ যে এটা ফুল এলবাম কৰিবলৈ মোক দি দিয়াত মই অলপ বিৰাটেই ভাল পাইছিলোঁ। তেতিয়া ৰাজু সিঙৰ নামটো ল'ব লাগিব। হয়, ইয়াৰ মাজতে আপুনি বিগ বিৰ লগতো আপোনাৰ কেইবাখন মই ফটোও দেখা পাইছোঁ, আৰু বিগ ডিৰ লগত কেনেকৈ আপোনাৰ পৰিচয় হ'ল আৰু বিগ ডিৰ লগত কিবা কাম কৰা কিবা সুবিধা পাইছিলে নেকি আপুনি? হয়, মই পাইছিলোঁ বহুতখিনি কামেই বিগ বিৰ লগত। তেওঁ গোৱা গান, তেওঁৰ মানে থকা বা এনেকুৱা কাম কিছুমানত মই কাম কৰিছিলোঁ, সেই সুযোগটো মই পাইছিলোঁ আদেশ শ্ৰীবাস্তৱ মিউজিক ডাইৰেক্টৰ, তেখেতৰ লগত কাম কৰাৰ সুযোগতে পাইছিলোঁ। তেখেতৰ মানে যিবিলাক বিগ বিৰ লগত থকা ফিল্ম আছিলে তেনেকুৱাবিলাকৰ গানবিলাকত মই এৰেঞ্জ কৰিছিলোঁ, মানে প্ৰগ্ৰেমিঙো কৰিছিলোঁ। কৰি থাকোঁতেই আঁৰতে আছিলোঁ অলপ দিন, ধৰি লোৱা কিছুমান কাম কৰি থকাৰ পিছত গম পাওঁ এইটো অমিতজীয়ে গালে বা অমিতজী পাৰফৰ্ম কৰিব এই গানটো, তাত যাব। প্ৰথমতে কাম হিচাপে কাম কৰি থকাৰ পিছত যেতিয়া যে শুনি আহি পাওঁ ষ্টুডিঅ'ত, আচ্ছা অমিতজীয়ে গালে, আচ্ছা এইটো এনেকুৱা হ'ল। তাৰপিছত মই মনে মনে ভাবি থাকোঁ যে ছাৰক মই এবাৰ লগ পামেই ওচৰৰ পৰা, আৰু এনেকৈ বহিম আৰু এনেকৈ কেনেকুৱা হয় কি কথা, যিটো বস্তু আমি সৰুৰ পৰা স্ক্ৰীণত দেখি আছিলোঁ, লাইভত দেখা পাম, আৰু মই কাম কৰা বস্তু এটাত তেওঁ হৈ আছে, একেটা বস্তুতে ইনভলভ হৈ আছে, কিন্তু মই ধৰি লোৱা এনেকৈ ডাইৰেক্টলি ওচৰ পোৱাগৈ নাই, মানে কৰি থৈ গুচি যাওঁ। পিছত গম পাওঁ যে এইটো বিগ বিয়ে গালে বা বিগ বি আহিলে।
এই পাৰ্টিকুলাৰ তুমি ফটোকেইখনৰ কৈছা ফটোকেইখন এনেকুৱা যে তেতিয়া তাৰমানে ধৰি লোৱা এটা গান লে পাংগা লে বুলি গান এটা এইটো এনথেম হয় এইটো প্ৰ' কাবাডী গেমৰ মানে এটা এনথেম বনাইছিলে তেখেতে পচন্দ নকৰিলে এইটো তেতিয়া আদেশজীৰ গাটো অলপ বেয়া আছিলে তাৰপিছত তেতিয়া ক'লে যে হেৰি গানটো লৈ পেলাই চৰ্চা চলি আছে ষ্টুডিঅ'ত অমিতজী আছে তাতে থাকোঁতে তেতিয়া আদেশজী মানে অসুস্থ অলপ তথাপিও ষ্টুডিঅ'ত আহিছে আৰু অমিতজী অহাৰ কাৰণে এটা আলোচনা চলি আছে যে গানটো সেইটো ভালকৈ বেলেগকৈ কৰিব লাগে গোটেই গানটো চেঞ্জ কৰিব লাগিব কাৰণ লে পাংগা লে বুলি আছিলে লে পাংগা লে গানটোৰ সুৰটোত সেই দমটো নাছিলে তাৰমানে কৈছে তেতিয়া বিগ বি তেখেতে মানে বেয়া পাইছে কথাটো কৈছে যে এইখিনি কথা চাইটাছ বুলি যোনজন ৰেকৰ্ডিষ্ট তেওঁ জনালে মোক পিছত কৈছে অমিতজী আহি পেলাই গানটো শুনি কিন্তু সেই দমটো নথকাৰ কাৰণে তেওঁ একদম ডাউন হৈ গৈছে কৈছে লে পাংগালে কথাটো আৰু লে পাংগালে এনেকুৱা হ'ব নোৱাৰে লে পাংগালে একদম জোচ লাগিব সেই জোচটো লাগে জোচ ভৰা কিবা এটা লাগে তেতিয়া কথা বতৰা কৈ তেতিয়া অমিতজীয়ে ক'লে যে সাৰা জামানা এই গানটো যে ট্ৰেকটো কৰ্জৰ গানটো সেই গানটো ইয়াৰানা নে কৰ্জ নে কৈ আছিলে সেই গানটোৰ ট্ৰেকটো মই বনাইছিলোঁ তাৰ আগতে দেই মানে অমিতজীৰ কাৰণে মই গম নাপাওঁ এইটো অমিতজীৰ কাৰণে বনাইছোঁ বনোৱাৰ পিছত তেওঁ ক'ৰবাত ষ্টেজ শ্ব' বা হেৰিত KBCত ক'ৰবাত কেতিয়াবা গাবলগীয়া যে হয় তেনেকুৱা ট্ৰেকবিলাক মই বনাই থকাৰ পিছতে গানবিলাক গৈ থাকে বা তাৰপিছতে তেতিয়া তেওঁ নিজে ক'লে সাৰা জামানাটো কোনে বনাইছিলে তেতিয়া চাইটাছে ক'লে দুদুলদা আচ্ছা দুদুলদা কা বোলাও এইটো চাইটাছে কৈছে দেই কৈছে দুদুলদা কা বোলাও দুদুলদা কা বোলাও ও সাৰা জামানা জিছনে কিয়া থা উनको বোলাও তাৰপিছত লগে লগে তেতিয়া চাইটাছে সেইবাৰ অপেনলি কৈছে দেই দুদুলদা আপুনি ক'ত আছে যে আপোনাৰ অমিতজী নে আপকো ইয়াদ কিয়া হে মই তেতিয়া কৈছোঁ যে মই হাঁহি উঠিছে তেতিয়া মই কৈছোঁ আৰে কি কথা কৈছে नहीं सारा जमाना जिसने किया था उनका पूछा तो मैंने बोला दुदुल्ला ने किया था तो बोला दुदुल्ला को बुलाओ তাৰপিছত মই কৈছোঁ চিৰিয়াছলি কৈছোঁ তো কৈছে বোলে চিৰিয়াছলি কৈছোঁ ঠিক আছে আদেশজী আছে নেকি বোলে আদেশজী আছে কিন্তু তেখেতৰ গাটো বেয়া কাৰণে মানে মোকে ফোন কৰিবলৈ ক'লে তথাপিও আদেশজীৰ পিছফালৰ পৰা ক'লে দুদুল বেটা চুন তো জল্দি আ জানা ও গানা লেকে बैठ जाना वो ऐसा करना है कुछ करना है তেতিয়া মই সেই ৰিকুৱেষ্টটো কৰিছোঁ মই কৈছোঁ যে আদেশজী এটা কথা কিন্তু মই এটা কণ্ডিশ্যনতহে যাম আজি সেইটো হ'ল মোৰ অমিতজীক মই ডাবিংটো কৰাবলৈ পাব লাগিব আৰু অমিতজীৰ ওচৰত বহিব পাব লাগিব কাৰণ ইমানবোৰ আগতে ট্ৰেক বনালোঁ সেইখিনিত মই গম নাপালোঁ গুচি গ'ল তেনেকৈ পিছত গম পাওঁ সেইবাৰ মই জেদ কৰিছোঁ আৰু মৰমৰ জেদ আৰু আদেশজীৰ লগত খুবেই ভাল মোৰ তেতিয়া তাৰপিছতে তেতিয়া তেখেতে ক'লে যে একদম বেটা আজানা কৈ বাদ নাই মই অমিতজীক মই বতা দুংগা এনেকৈ কথাটো হ'ল আৰু কথা গ'ল তাৰপিছতে মই গ'লোঁ গৈ কামটো হেৰি কৰিলোঁ কৰি লৈ গৈছোঁ লৈ গৈ পেলাই তাৰপিছতে তাতে বহিছোঁ তেতিয়া অমিতজী আহিব আৰু এটা সময়ত মানে বুকু ধপধপাই আছে মানে কি কৰিম কেনেকৈ অমিতজীক মই হেৰি কৰিম মাত লগাম কি বুলি ক'ম তেনেকৈ আছোঁ অলপ পিছত যেতিয়া সঁচাকৈ অমিতজী আহি গ'ল অমিতজীয়ে আহি উল্টাই অমিতজীয়ে মাত দিছে তাৰমানে মানে সোমাই নমস্তে এনেকৈ কৈ চবকে যেতিয়া মাত দিলে ময়ো মানে হেৰি হৈ গৈছোঁ আৰু পূৰা আপ্লুত আৰু কি ক'ম আৰু তাৰপিছত বহুত দেৰিলৈকে মোৰ আচলতে গাত হেৰিটো নাছিলেই নথকাৰ দৰে যে যিজনৰ কথা মানে আমি পাতি থাকোঁ স্ক্ৰীণত দেখা পাই থাকোঁ সেই মানুহজনৰ লগত কথা পাতিছে তেওঁ নমস্তে কৈছে আৰু ৰুমটোৰ ভিতৰত তেওঁ এতিয়াও সোমাই আছে আৰু মই য'ত ময়ো আছোঁ একেলগে আছোঁ সেই ৰুমটোৰ ভিতৰত আৰু তেওঁ সেই দপদপনি পূৰা মানে সেই গানটো যে লে পাংগালে সঁচাকৈ মানে তেওঁ তেতিয়া আহোঁতে কৈছে কি যে মই আজি তেতিয়া আহিছে ৰাতি 8টামান বজাত আহিছে 8টা 8:30 এনেকুৱা হ'ব কৈছে যে মই এতিয়ালৈকে এইটো মোৰ 5 নম্বৰ নে কেই নম্বৰ কাম নে কিমানটা বুলি কৈছে দেই আমি আচৰিত তেতিয়া তেওঁ আহিছে একদম ফ্ৰেছ আহি দপদপনি পূৰা মানে লে পাংগালেটো গাব এতিয়া তেওঁ একদম পূৰা মানে সেই পাংগাটোতে আছে পূৰা পাংগা ল'ব একদম পূৰা এনেকৈ হেৰি চাইটাছ মছলা লগাও কৰক এনেকুৱা কৈ হুলস্থুল মানে তেতিয়া মই এই বস্তুটো পাইছোঁ যে কিমান পজিটিভ আৰু কিমান এটা বস্তু প্ৰিপেৰেশ্যন লৈ পেলাই কামবিলাক কৰে তেওঁলোকে আৰু সেইটো শিকিবলগীয়া সঁচাকৈ শিকিবলগীয়া তাৰপিছতে প্ৰেজেঞ্চটোতে মানে একদম ৰুমটো গৰম হৈ গৈছে পূৰা সেই বস্তুটো পোৱা এটা সাংঘাতিক মানে হেৰি ফিল এটা আৰু কি ক'ম এতিয়া 2011 চনত আপুনি খুব সম্ভৱ চাগে অসমীয়া প্ৰথম যুৱক যি ৰেডিঅ' মিচিৰ এৱাৰ্ড পালে কোনটো গীতৰ বাবে আৰু কিয় তেওঁলোকে দিলে 2011-12 হয়
সেইটো আছিলে মেৰা কিয়া হে সব হে তেৰা, এটা চুফি চং এটা আছিলে। সেইটো দিল কি বাতে বুলি এটা এলবাম আছিলে। সেই এলবামটো হ'ল ভিনাছ কোম্পেনীৰ এটা এলবাম দিল কি বাতে। তাতে জাভেদ আলীয়ে গাইছিলে গানটো, ৰবি বাচনাতে লিখিছিলে। তাৰপিছত মই কম্প'জ কৰিছিলোঁ, মোৰ সুৰটো মোৰ। তাৰপিছত সেই গানটো অসমলৈও লৈ আনিছিলোঁ দেই ভিডিঅ'ৰ কাৰণে। সেইটো ভাল হেৰি মানে সেইটো ক'বলগীয়া কথা এটা। তেতিয়া ইয়াত আহি পেলাই শ্বুট কৰিছিলোঁ। আমাৰ মুন্মি ফুকন আছিলে আৰু কপিল বৰা আছিলে। জিনি মহলীয়াই ডিৰেকশ্যন মানে কৰিঅ'গ্ৰাফি কৰিছিলে, খুব ভাল পাইছিলে কৰি। তেতিয়া গানটোও ভাল লাগিছিলে। সেই গানটোৰ পিছলৈ গৈ এৱাৰ্ডটো পাইছিলোঁ। এটা ভাল হেৰি মুহূৰ্ত আছিলে সেইটো। বৰ্তমান প্ৰধানমন্ত্ৰীৰ প্ৰথম যিটো কাৰ্যকাল আছিলে, সেইটো কাৰ্যকালত তেওঁ যিটো এনথেম বনাইছিলে, তাতো আপুনি ভাগ লৈছিলে। এইটো কেনেকৈ সম্ভৱ হৈছিল? তোমাৰ খবৰ আছে কিছু। ৰ'বা, সেইটো আছিলে সেই আদেশজীৰ মানে লগত কাম কৰি থকাৰ হেৰিতে সুবিধাটো পাইছিলোঁ। সেইটো তেতিয়া তাৰমানে আদেশজীয়ে বেলেগ এখন কিবা ফিল্মৰ বেকগ্ৰাউণ্ড কৰি আছিলোঁ। কৰি থাকোঁতে হঠাৎ মানে আদেশজী ফোনটো লৈ বাহিৰলৈ গ'ল আৰু গৈ মানে কথা চথা পাতিলে কিবা কিবি। তেনেকুৱা এটা সোমাই আহি পেলাই ক'লে, দুদুল এক কাম কৰনা হে, কৰোগে? बताइए करेंगे क्यों नहीं। তাৰপিছতে ক'লে যে হেৰি গান এটা আছে, এনেকৈ লিৰিক্সখিনি দেখুৱালে, ইছ দেশকো হাম ঝুকনে দেংগে, আৰু লিখিছে প্ৰসন্ন যোশীয়ে লিখিছে। তাৰ ওপৰতে লিখা আছে প্ৰসন্ন যোশী। হেৰিটো আছিলে তোমাৰ এখন পেডটোত আছিলে। তাৰপিছত দেখা পাই পেলাই খুব ভাল লাগিছে ভিতৰে। তাৰপিছত কৈছে গানটো কৰিব লাগিব। আৰু এইটো মানে তেতিয়ালৈ গম পোৱা নাছিলোঁ ক'ৰ কি কথা, একোৱেই নাজানো। কৈছে খুব সাংঘাতিককৈ হেৰি লাগিব, এনাৰ্জিটিক এটা ছং বনাই দিব লাগে। আৰু প্লাছ এইটোৰ মাজে মাজে কথাখিনি চলি থাকিব। কথাখিনি এনেকুৱা ৰেফাৰেঞ্চ এটা দিছে যে চিলচিলা চিনেমাখনত যেনেকৈ অমিতাভ বচ্চনে মাজে মাজে কথাখিনি কয়, তুম হোতি তো এচা হতা, এনেকৈ বুলি কৈ পেলাই আকৌ গানটো ষ্টাৰ্ট হৈ যায়, আকৌ অকণমান দেৰত ৰখি যায়, গৈ পেলাই আকৌ এটা কথা কয়। তেনেকৈ কথা ক'ব, কোনে ক'ব একো নাজানো। আমি তেনেকৈ তেতিয়া অকণমান এটা হেৰি লাগিছিলে, মানে খোকোজা এটা লাগিছিলে। কাৰণ এইটো হ'ল দেশৰ ওপৰত কথাটো কৈ আছে, আৰু সেইটো আছিলে অকণমান ৰোমান্টিক, একদম ভাবুক গান এটা আছিলে সেইটো। সেইটো এটা মানে প্ৰশ্ন আছিলে, ধৰি লোৱা সুধিবলৈ, এতিয়া চব কথা সুধি পেলাব নোৱাৰি। তাৰপিছতে তেতিয়া ঠিক আছে, আমি লিৰিকেলি যেনেকৈ গৈছোঁ, টিউনটো যেনেকৈ গৈছোঁ, আমি তেনেকৈ ট্ৰিটমেণ্টটো দিম বুলি গানটো ষ্টাৰ্ট কৰাৰ পিছতে এটা সময়ত এনেকুৱা হ'ল, গানটো হৈ উঠাৰ পিছত মানে আদেশজীয়ে ভইচটো গাই থ'লে। গাই থোৱাৰ পিছতে ৰাতিলৈ গানটো পঠিওৱাৰ পিছততো গানটো হেৰি হৈ গ'ল, বাউন্স হৈ গ'ল। মানে গানটো টিউনটো মানে গোটেই বস্তুটো পচন্দ কৰা নাই। পচন্দ নকৰাত আৰু সাংঘাতিক দুখৰ খবৰ এইটো। বেয়া লাগিছে খুব কথাটো, আৰু গানটো এনেকুৱা কিয় হ'ল। তাৰপিছত আদেশজীয়ে আশাৰে দিলে। আদেশজীয়ে ক'লে যে বস্তু নাই, নহ'লে একো নাই দে, হয় কেতিয়াবা এনেকুৱা ক'লে। মোৰ কিন্তু মনটোৱে মনা নাছিলে এইটো। মই ভিতৰি লাগি আছোঁ, মানে কেনেকৈ হ'ব পাৰে এইটো। নাই কিবা এটা কৰিব লাগিব। ৰেকৰ্ডিজন আৰু মই দুইজনেই মানে আদেশজীক কোৱা নাই কিন্তু কথাটো, লাগি পেলাই তেওঁক ক'লোঁ যে মই হেৰি চাইটাছ मैं फिर से कुछ करूँगा, ट्रैक को कुछ ऐसा करूँगा, কিবা কিবি কৰিম আৰু টিউনটো কিবা কিবি কৰিম। এনেকুৱা কৰি পেলাই আকৌ এটা চান্স লওঁ, আদেশজীক আকৌ দিওঁ বস্তুটো, আদেশজীক দিওঁ প্ৰথমতে। আদেশজীয়ে যদি হেৰি হয়, কি মানে পচন্দ কৰে বা কিবা এটা হয়, এনেইতো দিটো চাওঁ কি কৰা যায়। তেতিয়া কি কৰিলোঁ, মই আকৌ ট্ৰেকটো লাগিলোগৈ। গোটেই মানে বহুত দেৰিলৈকে ৰাখিছোঁ, ৰাতিপুৱা হৈ গৈছেগৈ। হৈ যোৱাৰ পিছত চাইটাছক মই ফোন কৰি পেলাই, ৰাতি সি শুই থকা বেচেৰা, তাক উঠাই পেলাইছোঁ। উঠাই তালৈ মেইল কৰি পেলাই কৈছোঁ, তই একো কথা নাই, আদেশজীলৈ পঠাই থবি মেইল এটা, আকৌ য'লৈ তই আগতে মেইল কৰিছিলি তাকে দিয়ে কামটো কৰিবলৈ, যে ইচকো উধাৰ মেইল কাৰ দেনা, ভি মেইল কাৰ দেনা, এনেকৈ কয়তো। কৈছে তই আকৌ কৰি দিবি, আদেশজীয়ে গালি পাৰিব পাৰে। মই ক'লোঁ আৰে ভাল কামত কিয় গালি পাৰিব, একো নহয়। এইটো নোহোৱা বস্তুটোত আকৌ এবাৰ ট্ৰাই কৰিছোঁ আমি। তাৰপিছত মই লাগিলে ৰাতিপুৱা আদেশজীক মই নিজে ক'ম, ফোন কৰি দিম ৰাতিপুৱা, গুড মৰ্ণিং দি পেলাই এই কথাটো কৈ দিম যে পঠাই দিলোঁ আকৌ এবাৰ। আৰু সঁচাকৈ তেনেকুৱাই কৰিলোঁ, গানটো পঠাই দিয়াৰ পিছত কথা গ'ল। পিছদিনাখন মই নিজে আকৌ আদেশজীক ক'লোঁ যে আদেশজী কাল ऐसा किया, साइटस को फोर्स मैंने किया। এনেকৈ ক'লে, আৰে কিয়া তো আচ্ছা হুৱা না, वो गाना हो गया।
সেইটো বঢ়িয়া লাগিলে, সেইটো সাংঘাতিক বঢ়িয়া মুহূৰ্ত আছিলে। তাৰপিছত গৈ গানটো যেতিয়া হ'লগৈ, হোৱাৰ পিছততো সেই যে ভইচখিনিৰ কথা, তেতিয়া গানটো কমপ্লিট কৰে, তাতে আমি ভইচখিনি কৰা নাই, মাজৰ মানে চুখিজিয়ে গালে, সুখবিন্দৰ সিঙে গালে, গাই পেলাই গানটো আহিলে, মিক্স হ'ল, ধুনীয়া হৈ গ'ল, সেই মাজৰ জেগাখিনি খালী হৈ আছে। তাৰ পিছত যেতিয়া ভিডিঅ' হৈ পেলাই যেতিয়া ওলাই আহিলে, তাত দেখিছোঁ মোদীজীয়ে কৈ আছে কথাখিনি, এই যে কথাখিনি আছিলে যোনখিনি অমিতজীয়ে কৈছিলে চিলচিলাত, তেনেকৈ ধৰণে মোদীজীয়ে কৈ আছে। সেইটোৱে আছিলে গানটোৰ এক্সপিৰিয়েঞ্চটো। ভাৰতৰ বাহিৰত আপুনি কিবা প্ৰগ্ৰেম কৰিবলৈ সুবিধা পাইছিল নেকি? ভাৰতৰ বাহিৰত প্ৰগ্ৰেম কৰিবলৈ পোৱা নাই বা কৰা হোৱা নাই। কাৰণটো যিহেতু যদিও মই অসমত লাইভ শ্ব'জবিলাক কৰি আছিলোঁ, মুম্বাই যোৱাৰ পিছতে লাইভ শ্ব'জ মই 1-2খনমানহে কৰিছোঁ, বেছিকৈ কৰিব মানে পোৱা নাছিলোঁ। তেতিয়া সেইটো সময়ত মই সাগৰিকা আৰু চান সাগৰিকা যে আছিলে, তেওঁলোকৰ জ'জ'ৰ লগত কৰিছিলোঁ, আৰু বিকাশ ভাল্লা বুলি এগৰাকী মানে এজন আৰ্টিষ্ট, তেওঁলোকৰ লগত কৰিছিলোঁ। পিছত কিন্তু মানে ধৰি লোৱা যেতিয়া ৰেকৰ্ডিং লাইনটোলৈ গুচি আহিলোঁ মুম্বাইত গৈ, তেতিয়া ৰেকৰ্ডিঙলৈ বেছিকৈ ইনক্লাইন হৈ গ'লোঁ। সেইটো সময়ত এটা বস্তু কিন্তু কৰিছিলোঁ, সেইটো হ'ল মোৰ গান এটা পাকিস্তানত ৰিলিজ হৈছিলে। সেইটো মই বাহিৰলৈ নোযোৱাকৈ ইয়াৰ পৰা গৈ বাহিৰত ৰিলিজ হৈছে, সেইটো ভাল খবৰ আছিলে। তবীৰ বুলি এটা এলবামত মোৰ গান এটা আছিলে, চাবকাত আমানত আলীয়ে গাইছিলে, সেই গানটো তেনেকুৱাকৈ আছিলে।